হয় সাংবাদিক বন্ধুসকল যে নমিনেশ্যন দাখিলৰ অন্তিম দিনৰ লৈ যোৱা 12 তাৰিখে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়াই তেওঁ আপোনালোকৰ সংবাদসকলৰ যোগেদিয়ে সংবাদকৰ্মীৰ যোগেদিয়ে জামুগুৰি থানাৰ পৰা এটা বক্তব্য প্ৰদান কৰিছে যে তেওঁক বুলু আহমেদে প্ৰহাৰ কৰিছে, অৰ্থাৎ তেওঁ মোকেই সেই কথাটো আঙুলিয়াই দিছে। মই আপোনালোকক আজি স্পষ্ট কৰি দিছোঁ যে সেই জেগাত মই উপস্থিতেই নাছিলোঁ আৰু এই সন্দৰ্ভত মই সামাজিক মাধ্যম যোগে যোৱা 12 তাৰিখে এটা ফেচবুক পোষ্ট দিছিলোঁ, তাক মুকলি প্ৰত্যাহ্বান জনাইছিলোঁ যে যদি তেওঁ মোৰ তাত উপস্থিতিৰ প্ৰমাণ ভিডিঅ' বা ফটো এখন যদি দিব পাৰে মই জামুগুৰি চেণ্টাৰত আঁঠু ল'ম বুলি কৈছিলোঁ। ছদিন উকলি গ'ল, তেওঁ তাৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে। যোৱা পৰহি মই তেওঁক পুনৰ প্ৰত্যাহ্বান জনালোঁ যে আপুনি এই প্ৰত্যাহ্বান গ্ৰহণ নকৰি আপুনি আওপকীয়াকৈ সেই কথাকে স্বীকাৰ কৰিছে যে মই তাত উপস্থিত নাছিলোঁ। আজি আৰু দুদিন উকলি গ'ল, তেওঁ আজি ইয়ালৈকে কোনো ধৰণৰ উত্তৰ দিব পৰা নাই আৰু নোৱাৰিও, কাৰণ মই তাত উপস্থিতেই নাই। যেতিয়া উপস্থিত নাই তেওঁলোকে মোৰ ফটো বা ভিডিঅ' কেনেকৈ দিব? যদি মই তাত উপস্থিত নাই, তেওঁক যে মাৰিলে, এই গোটেই কথাটো এটা নাটক আছিলে। তেওঁ জামুগুৰি থানাত যি ধৰণে ভিডিঅ'টো কৰিলে মইতো এতিয়া শুনিবলৈ পালোঁ যে তেওঁ নমিনেশ্যনৰ য'ত গ্ৰহণ কৰি আছিলে জামুগুৰিত উন্নয়ন খণ্ডৰ কাৰ্যালয়ত, তাততো তেওঁ আহোঁতে তেওঁৰ কৰ্মীসকলক বাই দি আহিলে। এনেকুৱা বাটত কি হৈ গ'ল যে তেওঁ আহি ইয়াত কান্দি কাটি একে মুখখন বেকা কৰি লৈ তেওঁ যে থিয়ই হ'ব নোৱাৰে তেনেকুৱা এখন নাটক ৰচিলে। গতিকে তেওঁ যিখিনি মিছা কথা ক'লে অসম ৰাইজৰ আগত, আমি তেওঁৰ মিথ্যাচাৰ দাঙি ধৰিলোঁ। তেওঁৰ কথাতে কথা লগাই আকৌ আমাৰ এই বৰভগীৰ কিবা সম্পূৰ্ণা শইকীয়া বাইদেউৰ হাতত তেওঁৰ নামহে সম্পূৰ্ণা, তথ্য অসম্পূৰ্ণ। তেওঁক বোলে কোনোবাই আকৌ বোলে ব্লক কাৰ্যালয় অফিচত চাৰ্কুল অফিচাৰৰ টেবুলত বহুতে তেওঁক চকীৰ পৰা উঠাই দিছে। মোৰ উপস্থিতিয়ে নাই সেইদিনাখন, মই কেনেকৈ উঠাই দিম? কোনোবা চাগে চতুৰ্থ শ্ৰেণী বা তেনেকুৱা কৰ্মচাৰী তাৰ পৰা উঠাই দিছে, কাৰণ চাৰ্কুল অফিচাৰৰ আসন এখন পদে ন আসন, তাততো আৰু যোনে তোনে বহিব নোৱাৰে। তাত সেইদিনাখন তেওঁৰ কাৰণে ৰিজাৰ্ভ কৰি থৈছে আসনখন, নমিনেশ্যন য'ত গ্ৰহণ কৰি আছে। গতিকে তেওঁলোকৰ তথ্য অসম্পূৰ্ণ আৰু তেওঁলোকৰ এই ভুল তথ্যৰ ভিত্তিতে প্ৰদেশ কংগ্ৰেছৰ পৰা বক্তব্য ৰাখিছে যে নদুৱাৰ সমষ্টিত ভয় ভাবুক কিছু। তেওঁলোকৰ মূল তথ্যই ভুল। গতিকে আমি অসমবাসী ৰাইজৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইমান এটা ভুল কথাৰে তেওঁলোকে অসমক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। অসমবাসী ৰাইজৰ আগত আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ। মই এতিয়াও কওঁ যে তেওঁ আজি পুনৰ আপোনালোকৰ থ্ৰুদি মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ একো কৰিব নালাগে, তেওঁ মাত্ৰ এখন ছবি দিয়ক, ফটো এখন দিয়ক যে মই তাত উপস্থিত আছিলোঁ। মই আঁঠু কাঢ়ি একদিন পূৰা 12 ঘণ্টা, পুৱা 6 পৰা সন্ধিয়া 6 আঁঠু কাঢ়ি থাকিম। আৰু তেওঁ যদি নোৱাৰে তেওঁ কি কৰিব? লাগিলে তেওঁ আঁঠু নাকাঢ়কে, মইতো ক'ম যে তেওঁ আঁঠু কাঢ়ক প্ৰত্যাহ্বান জনাই। যদি তেওঁ আঁঠুও নাকাঢ়ে অন্তত দিয়ক, অসমৰ ৰাইজে সঁচা কথাটো, সঁচা ছবিখন দেখক। কাৰণ ইমান এটা মিছা কথা জামুগুৰি ৰাইজেতো বুজিয়েই পাইছে, নদুৱাৰ ৰাইজে চব দেখি আছে তেওঁলোকৰ এই মিথ্যাচাৰৰ কাৰণে আচলতে তেওঁলোকৰ পিছত মানুহ নাই। আজি 190 জনৰ ভিতৰত মাত্ৰ 77 জন ৱাৰ্ড সদস্যই কিয় বিচাৰি পাইছে? সেই কথাখিনিতো আহি পৰিছে আৰু ইয়াৰ লগত যে এইখিনি সংলগ্ন আছে এইখিনি সকলোৱে বুজি পাইছে। আমাৰ ৰাজগড়ৰ AP সদস্যগৰাকীয়ে কেনেধৰণে কান্দি কান্দি ফোন কৰিছে, তেওঁলোকৰ এটা পৰিয়ালটোক নিশেষ কৰি পেলাইছে, এই কথাখিনিতো আমাৰ লগত কিছু তথ্য আছে, তেওঁলোকেও ক'ব দৰকাৰ পৰিলে যে তেওঁ কেনেধৰণে খটুৱালে, লাষ্টত কি ক'লে। গতিকে এই কথাখিনি যে তেওঁলোকে সম্পূৰ্ণ ভুৱা তথ্যৰ ওপৰত যে কৈছে, এই কথাখিনি আমি আপোনালোকক অৱগত কৰিবলৈ